আজি মই লগাব লৈছোঁ মণি দহি আৰু মণি দহি লগাবৰ কাৰণে মই দেখিছেনে চাদৰখনত এয়া সূতাখিনি আগতে লগাই লৈছোঁ। মই দুটা কালাৰৰ সূতা লগাইছোঁ কাৰণ মই দহি সূতাখিনিও ইয়াত দুটা কালাৰৰ দহি লগাম। সেইকাৰণে প্ৰথমে অলপ দীঘলকৈ সূতাখিনি মই ইয়াত বান্ধি লৈছোঁ, তাৰপিছতে ইয়াত দহি থোপাখিনি বান্ধি দিম। আৰু মণি লগাম মই ইয়াত গল্ডেন কালাৰৰ। দেখিছেনে সূতাকেইডালত মণিটো মই লাহেকৈ ভৰাই দিছোঁ। তাৰপিছতে দহি থোপাখিনি ইয়াতে এতিয়া বান্ধি দিম। মই বান্ধটো কেনেকৈ দিছোঁ আপোনালোকে সেইটো লক্ষ্য কৰিবচোন। দেখিছেনে খুব টানকৈ গাঁঠিটো দিব লাগিব যাতে দহি থোপাটো কেতিয়াও পৰি নাযায়। কেতিয়াবা কাপোৰযোৰ ধুবলগীয়া হ'লেও যাতে দহিখিনি এৰি নাযায়, টানকৈ লগাব লাগিব। আৰু নিজৰ পচন্দ মতে সূতাখিনি কাটি ল'ব, মানে দীঘলটোৰ কথা কৈছোঁ। আপোনালোকে যিমান দীঘল ভাল পায় সেইমতে থোপাটো ৰাখিব পাৰে। মই ইমানটো জোখতে ৰাখিলোঁ। তাৰপৰা আকৌ এবাৰ দেখাই দিছোঁ। ইয়াতো এইদৰে গাঁঠিটো দিব, টানকৈ দিব আৰু নিজৰ পচন্দ মতে সূতাৰ জোখটো ৰাখি কাটি দিব। কেঁচিখন অকণমান ধাৰ নাইকিয়া হৈছে। এয়া আৰু দহি মণিখিনি আপোনালোকে যিকোনো দহি সূতা পোৱা দোকানত পাই যাব। আৰু এয়া চাওক ফাইনেল দহিখন এইখন, সূতা কি চাদৰখন এইখন। আৰু এই দুখন মই আজি বাতি উলিয়ালোঁ, দহি থোপা লগাই উলিয়ালোঁ আজি। কেনেকুৱা হৈছে জনাবচোন দেই। আজিলৈ বাই বাই।